আপোনালোকৰ মাধ্যমেৰে অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক আদৰ যাচিছো, ওলগ যাচিছো। আজি বহাগৰ প্ৰথম দিনটোতে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা 12বৰণীয়া সাংস্কৃতিক সমাৰোহত উপস্থিত হৈছোহি। প্ৰতি বছৰে খুব সুন্দৰকৈ শৃংখলিতভাৱে অনুষ্ঠানটি তেওঁলোকে আয়োজন কৰি আহিছে। নতুন প্ৰজন্মক বিহু আখৰাৰ জৰিয়তে বিহুৰ আদিপাঠ দিয়াৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনক সম্বৰ্ধনা জ্ঞাপনলৈকে অসমীয়া পৰম্পৰাৰে সৈতে উত্থাপিত অনুষ্ঠানৰ তেওঁলোকে আয়োজন কৰি আহিছে। ইয়াত আহি উপস্থিত হৈ আমি আনন্দিত হৈছো আৰু তেজপুৰবাসী ৰাইজৰ পদধূলা বুটলিবলৈ পাই আমি খুব আপ্লুত হৈছো আৰু আশা কৰিছো যাতে তেজপুৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে সদৌ অসম ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ কাৰণে অব্যাহত ৰখা সংগ্ৰামখনত তেওঁলোকৰ সঁহাৰি, অভিভাৱকত্ব আৰু আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান পৰিস্থিতি পৰিৱেশত সদৌ অসম ছাত্ৰ সন্থাৰ এই মুহূৰ্তত ভূমিকা কি হোৱা উচিত বুলি আপুনি ভাবে? ছাত্ৰ সন্থা হৈছে ছাত্ৰ ছাত্ৰীৰ সংগঠন। অসমবাসীৰ ৰাইজ আমাৰ অভিভাৱক। গতিকে যেতিয়াই জাতিটোৰ কাৰণে কিবা সংকটৰ কাল আহিছে, যেতিয়াই জাতিটোৰ আকাশত সংকটৰ ডাৱৰে দেখা দিছে, তেতিয়াই আমি ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ অভিভাৱকত্বত আমি সংগ্ৰামৰ হাত ধৰিছো। আৰু এতিয়াও ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ যি ধৰণৰ কাৰ্যসূচী কৰ্মপন্থাৰ প্ৰয়োজন ছাত্ৰ সন্থাৰ নিজৰ পৰিকল্পনা আছে, আমি ৰাইজৰো আশীৰ্বাদ বিচাৰিছো। সেই ধৰণেৰে জাতীয় জীৱনৰে সম্পৃক্ত বিষয়সমূহৰ ক্ষেত্ৰত সংগ্ৰাম কৰি তোলাৰ ক্ষেত্ৰত, আমাৰ অধিকাৰ আজৰি অনাৰ ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰিছো আৰু সংবাদ মাধ্যমৰো এই ক্ষেত্ৰত আমি ইতিবাচক সমালোচনা আশা কৰিছো। লগতে আপোনালোকৰ পৰামৰ্শ বিচাৰিছো যে কি ধৰণেৰে ছাত্ৰ সংগঠনটোৱে অসমৰ সকলো স্তৰৰ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি আগবাঢ়ি যাব পাৰো, সেই যাত্ৰাত আপোনালোকৰ সহায় বিচাৰিছো। পৰামৰ্শ বিচাৰিছো কাৰণে এটা কথা সুধিব মন গৈছে, বেয়া নাপাব কিন্তু বিদেশী খেদিব নোৱাৰিলে। বহাগৰ প্ৰথম দিনটোতে আপুনি শুনিছে, কথাটো ভাল লাগিছে। বিদেশী খেদাটো ছাত্ৰ সন্থাৰ দায়িত্ব নেকি? কিন্তু আপোনাৰ উপলব্ধি নিশ্চয় আছে, হয়নে? গতিকে যাৰ যিটো কাম, বিদেশী বিতাৰণ আন্দোলন ছাত্ৰ সন্থাই কৰিছিলে। অসমত যে বিদেশী আছে সেই বাস্তৱ সত্যটো উত্থাপন ছাত্ৰ সন্থাই কৰিছিলে। অসমত যে বিদেশী আছে, অসমত যে বিদেশীক ভাগ কৰাৰ নামত ৰাজনীতি হৈছিলে IMDT আইনৰ সময়ত, সেই কথা ছাত্ৰ সন্থাই উত্থাপন কৰি আদালতত গোচৰ ৰুজু কৰি সেইখিনি সময়ত ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন বিষয়ববীয়াই IMDT বাতিল কৰিছিলে। কা বিৰোধী আন্দোলন হল, বিদেশী নামত ধৰ্মৰ ভাগ কৰা হল। এতিয়াও ছাত্ৰ সন্থাই আমি আদালতৰ মজিয়াত যুঁজি আছো। গতিকে বিদেশী খেদা কামটো যদি ছাত্ৰ সন্থাক কোনোবাই জাপি দিবলৈ বিচাৰে, কোনোবাই যদি ক'ব বিচাৰে যে বিদেশী ছাত্ৰ সন্থাই খেদিব লাগিছিল, তেতিয়াহ'লে তেওঁলোকে চৰকাৰক নিজৰ দায়িত্বৰ পৰা খুব প্ৰকাৰান্তৰে সৈতে হাত সৰাই চৰকাৰৰ ওপৰত থাকিব লগা বোজাটো চৰকাৰৰ ওচৰৰ পৰা আঁতৰাই ছাত্ৰ সংগঠনলৈ ঠেলিবলৈ বিচাৰিছে। সেইটো উচিত কথা নহ'ব। বিদেশী আমি খেদিব নোৱাৰিম। নিশ্চিতভাৱে বিদেশী খেদা কামটোৰ জাতিটোৰ নাছিলে। আপুনি আমি বুলি কওক, আছো বুলি কওক, আমি অসমীয়া সমাজখন আমি খুব বলিষ্ঠভাৱে যুক্তি সহকাৰে ৰাইজক দেখুৱাই দিছিলো যে অসমত বিদেশী আছে। ৰাইজ পতিয়ন গৈছিলে। ৰজাঘৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছিলো। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, এতিয়া অসম চৰকাৰত আমাৰে মাজৰ মানুহ গৈ চৰকাৰ গঠন কৰিছে। তেওঁলোকে সময়ে সময়ে বিশ্বাসঘাতকতা কৰিছে। কোনো এটা ৰাজনৈতিক দল বুলিয়ে নহয়, যোৱা ৮৫ চনৰ পৰা এতিয়ালৈকে দিল্লী আৰু দিছপুৰত কংগ্ৰেছ, AGP, BJP, লেফ্ট পাৰ্টি সকলোৱে মিলি জুলি সন্মিলিত চৰকাৰ বহুবাৰ চলালে। প্ৰত্যেকেই
নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি ৰূপায়ণৰ কথাটো কয় অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ একমাত্ৰ উপায় অসম চুক্তি ৰূপায়ণ কোনোটো ৰাজনৈতিক দলেই নকৰিলে গতিকে ৰাজনৈতিক দল কোনোটোৱেই সমালোচনাৰ ঊৰ্ধত নহয় আৰু ৰাজনৈতিক দললৈ গৈ ক্ষমতাৰ খপত এছামে কৰা বিশ্বাসঘাতকতাৰ কাৰণে এই দায়িত্ব আমি কোনো ছাত্ৰ সংগঠনৰ মূৰতো ঠেলি দিয়া উচিত নহয় আৰু সামগ্ৰিকভাৱে জাতিটোৱেও সেই কলংকৰ বোজা বহন কৰাটো উচিত নহয় বুলি আমি অনুভৱ কৰোঁ। আন্দোলন কৰা হ'ব নেকি? কাৰণ বিদেশী আছে খেলিব লাগিব। নিশ্চয় আপোনালোক ওলাই আহিলে নিশ্চয় আন্দোলন হ'ব, কিয় নহ'ব? আপুনি ওলাই আহিব লাগিব, আমি ওলাই আহিব লাগিব, সকলো ওলাই আহিলে আন্দোলন হ'ব আৰু পুনৰ আন্দোলন হ'ব বুলি কথাটো কৈ আচলতে যোৱা 40টা বছৰে অসম চুক্তি ৰূপায়ণৰ কাৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমীয়া যুৱক যুৱতীয়ে কৰি থকা আন্দোলনটো উপলুঙা কৰা হয়। পুনৰ আন্দোলন মানে কি? অসমত আন্দোলন স্তিমিত হৈছে নেকি? যে আন্দোলন মানে কেৱল ৰাজপথত তেজেৰে লুতুৰি পুতুৰি হোৱাটোকহে এছামে আন্দোলন বুলি ক'ব বিচাৰে নেকি? পুনৰ আন্দোলন হ'বনে বুলি সোধাটো আচলতে এটা উচতনিমূলক বক্তব্য। তেনেকুৱা বক্তব্যৰ পৰাও আমি আঁতৰি থাকিব লাগে আৰু 40টা বছৰে অসম চুক্তি ৰূপায়ণৰ কাৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমত যুৱক যুৱতীয়ে আন্দোলন কৰি আছিল কাৰণে 40টা বছৰৰ পিছতো অসম চুক্তিৰ 6 নং দফা প্ৰাসংগিক হৈ আছে। 40টা বছৰৰ পিছতো আমি কথা পাতি আছো যে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিব লাগে। সেই একেই 80ৰ পৰা 85ৰ ভিতৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আন সংগঠনৰ সৈতে আন ৰাজ্যৰ আন্দোলনকাৰীৰ সৈতে হোৱা চুক্তি কিন্তু আজি পাহৰণিৰ গৰ্ভত হেৰাই গ'ল। অসম চুক্তি যে এতিয়াও স্মৃতিত জীয়াই আছে, অসম চুক্তিক লৈ যে এতিয়াও মানুহে দাবী উত্থাপন কৰি আছে, অসম চুক্তি ৰূপায়ণৰ জৰিয়তে সাংবিধানিক সুৰক্ষা কৱচৰ যে এতিয়াও অসমীয়া মানুহে আশা কৰে, তাৰ কাৰণটো এটাই যে অসমীয়া মানুহে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ 40টা বছৰে আন্দোলন কৰি আছে। সেই আন্দোলনক নস্যাৎ কৰি, সেই আন্দোলনক দুলুঙা কৰি, সেই আন্দোলনক উপলুঙা কৰি পুনৰ আন্দোলন হ'বনে বুলি উচতনিমূলক বক্তব্য আমি কোনোৱেই নৰখা ভাল। সেইটো কাৰণে মই সকলোকে অনুৰোধ জনাইছো। ধন্যবাদ।